Hello students, welcome back to my YouTube channel Tech of MH. SS first year তোমালোকৰ এডমিশন লবলৈ হলে কি কৰিব লাগিব যি সকল ছাত্ৰছাত্ৰী নেকি 2024 চনত মেট্ৰিক পাস কৰিছা ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা কথাখিনি ধুনিয়াকৈ গম পাই যাবা তোমালোকে হয়তো স্ক্ৰিনত এটা বস্তু দেখা পাইছা যে চলিত শিক্ষাবৰ্ষটো অনলাইন পদ্ধতিৰে হ'ব নম্বৰটি তোমালোকৰ নম্বৰটি অনলাইন পদ্ধতিৰে হ'ব তোমালোকে হয়তো ইতিমধ্যে গমই পাই গৈছা বা বহুতে হয়তো তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে ইতিমধ্যে অনলাইনৰ কাম সমাপ্ত কৰিছা তোমালোকে হয়তো দেখা পাইছা ৰাজ্যত এছএছ প্ৰথম বৰ্ষৰ নম্বৰটি প্ৰক্ৰিয়া আৰম্ভ হৈছে যিদিনাখন মানে আৰম্ভ হৈছিল এই নোটিফিকেশনটো ওলাইছিল তোমালোকে হয়তো দেখা পাইছা নম্বৰটিৰ আবেদন দাখিলৰ অন্তিম দিন 2 মে তাৰিখ অৰ্থাৎ 2 মে লৈকে তোমালোকে অনলাইন কৰিব পাৰিবা অনলাইন কৰাৰ সময়ত তোমালোকৰ এটা কথা ধ্যান দিব লাগিব তোমালোকৰ যিখিনি ডিটেইলছ দৰ্পণ পৰ্টেলত দিবা তোমালোকে 100% একুৰেট ডিটেইলছ দিবা নহলে কিন্তু পৰৱৰ্তী সময়ত তোমালোকে এডমিশনৰ সময়ত তোমালোকৰ প্ৰবলেম হ'ব পাৰে গতিকে যোনে তোমালোকৰ অনলাইন কৰি দিব তেও কবা যাতে ধুনিয়াকৈ তোমালোকৰ অনলাইনটো কৰি দিয়ে নহলে তোমালোকে নিজে কৰিলে বেছি ভাল হয় তোমালোকে নিজে জানি লাহে লাহে কৰিবা অনলাইনখিনি যাতে অনলাইন কৰাৰ সময়ত কোনো ধৰণৰ প্ৰবলেম নহয় তাৰ পাছত তোমালোকে হয়তো দেখা পাইছা অনলাইন কৰাৰ পাছত তোমালোকৰ কি হ'ব 5 মেৰ মাজনিহা প্ৰকাশ পাব মেধাৰ তালিকা অৰ্থাৎ 5 মে তাৰিখে তোমালোকৰ মেৰিট লিষ্ট প্ৰকাশ পাব এখন মেৰিট লিষ্ট প্ৰকাশ পাব কোনে কোনে এডমিশন ল'ব পাৰিব তাৰ পাছত 6 ৰ পৰা 8 মেৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষা অনুষ্ঠান তোমালোকে হয়তো অনলাইন কৰাৰ সময়ত 3টা বা 4টা কলেজ তোমালোকে সিলেক্ট কৰিছা ক'ত এডমিশন ল'বা কিন্তু এই 3-4টাৰ পৰা যিকোনো এটা কলেজ তোমালোকৰ সিলেক্ট কৰিব লাগিব মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছত যিকোনো এটা সিলেক্ট কৰিব লাগিব সেই কামটো কৰিব লাগিব কেতিয়া 6 ৰ পৰা 8 মেৰ ভিতৰত নিশ্চিত কৰিব লাগিব শিক্ষা অনুষ্ঠান তুমি কোনটো শিক্ষা অনুষ্ঠানত এডমিশন ল'বা হেতু ডাইৰেক্ট তোমালোকৰ কনফাৰ্ম কৰিব লাগিব কেতিয়া 6 মেৰ পৰা 8 মেৰ ভিতৰত তাৰ পাছত তোমালোকে হয়তো দেখা পাইছা 9 আৰু 10 মেত অনলাইন পদ্ধতিৰে সম্পূৰ্ণ হ'ব নম্বৰটি প্ৰক্ৰিয়া তোমালোকৰ নম্বৰটি প্ৰক্ৰিয়া 10 মেৰ ভিতৰত সম্পূৰ্ণ হৈ যাব তাৰ পাছত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে এই নিৰ্দেশনা হয়তো তোমালোকে ইতিমধ্যে দেখা পাইছা বা বহুতে হয়তো তোমালোকে ইতিমধ্যে দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইনৰ যি এডমিশনৰ পদ্ধতি আছে তোমালোকে হয়তো সমাপ্ত কৰিছা কোনে ইতিমধ্যে দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে অনলাইন কৰিছা এটা কমেন্টছ কৰি জনাবলৈ নাপাহৰিবা আৰু জনে এতিয়াও কৰা নাই তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকৰ এডমিশন যেহেতু ল'ব লাগিব গতিকে 2 মে তাৰিখৰ আগত তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে ফাৰ্ষ্ট ইয়াৰৰ এডমিশনখিনি তোমালোকে অতি সোনকালে লৈ লোৱা যদি তুমি অনলাইন কৰিব জানা ভালকে তুমি ডিটেইলছত তুমি পাৰিবা তুমি জানা তেনেহলে তুমি নিজেই কৰিবা নহলে এটা অনলাইন দোকানত তোমালোকে যাবা তাত তোমালোকৰ ডকুমেন্টছখিনি লৈ যাবা তোমালোকৰ ডিটেইলছ ভালকে ফিল আপ কৰি দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে অনলাইনখিনি কৰি দিয়া অনলাইন কৰাৰ সময়ত তোমালোকৰ যাতে কোনো ধৰণৰ ভুল নহয় কাৰণ এইখিনি ডিটেইলছই পৰৱৰ্তী সময়ত তোমালোকৰ এডমিশনৰ সময়ত কামত লাগিব যদি ভুল কৰা তেনেহলে কিন্তু এডমিশনৰ সময়ত তোমালোকৰ প্ৰবলেম হ'ব পাৰে আৰু কলেজ সিলেক্ট কৰাৰ সময়ত তোমালোকে কিন্তু ধ্যান দি যেটো কলেজত তুমি এডমিশন ল'বা হেতু কলেজেই সিলেক্ট কৰিবা যেতিয়া তোমালোকৰ কলেজ সিলেক্ট কৰাৰ সময় আহি যায় মই আশা কৰোঁ তুমি কথাখিনি ধুনিয়াকৈ বুজি পাইছা বহুত ছাত্ৰছাত্ৰী এতিয়াও গম পোৱা নাই যে দৰ্পণ পৰ্টেলৰ জৰিয়তে তেওঁলোকৰ এডমিশনৰ প্ৰসেস আৰম্ভ হৈ গৈছে তেওঁলোকে এতিয়াও গম পোৱা নাই গতিকে ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে আৰু দৰ্পণ পৰ্টেলৰ জৰিয়তে যাতে তেওঁলোকে এছএছ ফাৰ্ষ্ট ইয়াৰৰ এডমিশনৰ কাম সম্পন্ন কৰিব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকৰ এডমিশন ৰিলেটেড যিকোনো ধৰণৰ আপডেট তোমালোকে এই চেনেলত পাই থাকিবা তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু যদি তোমালোকে দৰ্পণ পৰ্টেলৰ জৰিয়তে কেনেকৈ অনলাইন কৰিব লাগে তোমালোকে জানিব বিচাৰা তেনেহলে তোমালোকে ইউটিউবত সাৰ্চ কৰি দিবা বিভিন্ন ধৰণৰ ভিডিও তোমালোকে পাই যাবা তাৰ পৰা এটা ভিডিও তোমালোকে চাই তোমালোকে নিজেও কৰিব পাৰিবা দৰ্পণ পৰ্টেলৰ জৰিয়তে অনলাইন তো আজিৰ ভিডিওটো এইখিনি আছিল লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ